দাদা দাদা কি হয়েছে ভাই? কিয় হয়েছে ইমান উত্তাৱল? মধুবনৰ সংবাদ কি? দাদা হস্তিনাৰ সেনাপতি চন্দ্ৰসেনে আমাৰ মধুবন ছাৰখাৰ কৰিলে। মই যোৱাৰ উমান পাই সকলো পলাল দাদা। চন্দ্ৰসেনৰ ইমান সাহস? দাদা যদি সি মিত্ৰ ৰাজ্যৰ সেনাপতি নহলহেঁতেন নিশ্চয় ইয়াৰ পতাক তুলিলোহেঁতেন। মিত্ৰ হ'ল বুলিয়েই আমাক ক্ষতি কৰিব, এয়া কেনে ব্যৱস্থা দাদা? বোলে দাদা এতিয়াই হস্তিনা আক্ৰমণ কৰি চন্দ্ৰসেনৰ ওপৰত প্ৰতিশোধ লওঁ। ভয় চন্দ্ৰসেনৰ ওপৰত অস্ত্ৰ ধৰা মানে মৃত্যু পৰীক্ষিতৰ ওপৰত অস্ত্ৰ ধৰা হ'ব। দাদা সুবিধা পালেই ইয়াৰ প্ৰতিশোধ লোৱা হ'ব। আৰু যুৱৰাজ ৰাজ্যৰ সংবাদ কি? নতুন সংবাদ একো নাই, কিন্তু কি যুৱৰাজ? আপোনাৰ ৰাজ্যত দিনকে দিনে এই প্ৰজাৰ সংখ্যা এনেদৰে বাঢ়িব লাগিছে যে বসবাসৰ ভূমিৰ অভাৱত প্ৰিয় প্ৰজাৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। কিন্তু ইয়াৰ ব্যৱস্থা কৰিবলৈ মই যে একেবাৰেই নিৰুপায়। আপুনি চিন্তা কৰিলে, আপোনালোক দুয়ো চিন্তা কৰিলে ইয়াৰ উপায় নিশ্চয় সাধিব পাৰে। কিন্তু কেনেকৈ যুৱৰাজ? হস্তিনাপতি ৰাজা পৰীক্ষিত আপোনালোকৰ এই মিত্ৰ যেতিয়া তেওঁৰ ৰাজ্যৰে দক্ষিণ প্ৰান্তৰে এক ভূমিখণ্ড বিচাৰক, আৰু তাত অলপমান ভূমি পালেই আমাৰ এই প্ৰজাই সুখে শান্তিৰে থাকিব পাৰিব। আৰু যদি হস্তিনাপতিয়ে এক খণ্ড ভূমি এৰি দিবলৈ অমান্তি হয় তেতিয়া মিত্ৰক যদি এই ক্ষুদ্ৰতম সহায় কোনো কৰিব নোৱাৰে তেনে মিত্ৰ থকাৰ জানো কিবা প্ৰয়োজন আছে? তাতে আপোনালোকে দুয়ো শক্তিমান মহাপৰাক্ৰমী, প্ৰয়োজন হ'লে হস্তিনাপুৰে আক্ৰমণ কৰি সমগ্ৰ ৰাজ্যই অধিকাৰ কৰিব পাৰে। তুমি কিন্তু উচিত কথাই কৰিছা প্ৰকাশ। ইয়াত তোমাৰ মতামত কি? ময়ো যুৱৰাজৰ কথাতেই একমত দাদা। গতিকে ন্যায় অন্যাৰ কোনো নাই প্ৰয়োজন। আজি হস্তিনাপুৰলৈ এক দূত পঠিওৱা আৰু হস্তিনাপতিক ৰাজ্যৰ দক্ষিণ প্ৰান্তৰ এক ভূমি আমাক এৰি দিবলৈ কোৱা। কিন্তু দৈত্যেশ্বৰ যুৱৰাজ, যদি হস্তিনাপতিয়ে এক ভূমিখণ্ড এৰি নিদিয়ে তেতিয়া যুদ্ধ। আৰু যুৱৰাজ দৈত্যেশ্বৰ, আপোনাৰ মোৰ ৰাজ্যৰ প্ৰতি এনে অনুৰাগ দেখি মই নথৈ আনন্দিত হৈছোঁ। মোৰ ভাগ্যৰ বলতে আপোনাক লগ পাইছোঁ। যুৱৰাজ, সঁচাকৈ স্বাৰ্থলোভী অন্য দেৱতাতকৈ যুৱৰাজ দৈত্যেশ্বৰ আপুনি
পৃথক দৈতেশ্বৰ বাৰু ভাই দাদা আজিলৈ সভা ইমানতে ভংগ কৰা হওক। বলা ভাই অন্য স্বাৰ্থলোভী দেৱতাতকৈ এই কলি পৃথক মূৰ্খ দৈত্য কাগজ এই পৃথিৱী এই কলিৰ অভিপ্ৰায় এই কলিয়ে এনেকৈ পৃথক পৃথক পৃথককৈ থাকি তহঁতে দুয়োকে একেবাৰে পৃথক কৰি সৌজমৰ পৰে কৰি খণ্ডন লৈ যাব যুদ্ধ যাত্ৰা ওয়াই দিম মৃত্যুৰ অভ্ৰ তলিচা চিৰকাললৈ অন্য স্বাৰ্থলোভী দেৱতাতকৈ কলি পৃথক 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 সেনাপতি চন্দ্ৰসেন মহারাজ পিতামহসকলে প্ৰতিষ্ঠা কৰা এই ৰাজ্য ভোগ কৰি মোৰ অলপ শান্তি লগা নাই। মহারাজ সেয়েহে ভাবিছোঁ বাকী থকা কালছোৱা ধৰ্ম চৰ্চা কৰিবলৈ মন। মহারাজ এই বয়সত ৰাজ্যৰ প্ৰতি এনে বিৰাগ ভাল জন্মাটো অতি অতি ভালৰ লক্ষণ নহয় মহাৰাজ। কাৰণ আপুনি আপুনি এতিয়াও শাৰীৰিকভাৱে অৱস হোৱা নাই মহাৰাজ। সেনাপতি চন্দ্ৰসেন মহাৰাজ সংসাৰ বৰাকৰ লগত বয়সৰ কোনো সম্পৰ্ক নাই। মহাৰাজ যেতিয়াই সত্যৰূপী ছয় ৰিপু দমন কৰিব পৰা যায় তেতিয়াই ধৰ্ম চৰ্চাৰ উপযুক্ত সময় হয়। শাৰীৰিক আকাৰ বা বয়স ধৰ্ম চৰ্চাৰ পৰিচয়ক হ'ব নোৱাৰে। মহারাজ কুমাৰ কুমাৰ বাছা ইমান উত্তল কিয়? আছে নেকি কিবা সংবাদ? পিতা আহক আমি উজ্জয়িনী ৰাজ্যৰ দূত আহি আমাৰ সিংহ দ্বাৰত ৰৈ আছে। দৈত্যৰাজসকলে আমাৰ ৰাজ্যৰ দক্ষিণ প্ৰান্তৰ এক অংশ ভূমি এৰি দিবলৈ কৈছে। যদি এৰি নিদিয়ে তেন্তে যুদ্ধৰ বাবে সাজু হ'বলৈ কৈছে পিতা। কি কৰি বাছা? মই পূৰ্বতেই মৃত্যু ৰজাক ভূমি এৰি দিব লাগে হয় পিতা, আৰু যদি নিদিওঁ যুদ্ধৰ বাবে প্ৰস্তুত হ'ব লাগে। হয় পিতা। সেনাপতি মহারাজ ইয়াৰ উপায় কি? মহারাজ তার বাবে কোনো চিন্তা নাই। নিজ সদায় নিজ। মই এতিয়াই দুটাক কম, বিনা যুদ্ধে হস্তিনাপুৰে এক বিন্দু ভূমি এৰি নিদিয়ে। মহাৰাজ মই এতিয়া আহিলোঁ। বাছা জন্মে জয় পিতা অসুৰৰ লগত শত্ৰু মিত্ৰ একো নাই। গতিকে তুমি সেনাপতিৰ লগ লাগি আমাৰ সৈন্যবাহিনী প্ৰস্তুত কৰা। চাবা যাতে পিতা আমাৰ এই পাণ্ডৱৰ সুখ্যাতিত যাতে কেতিয়াও নপৰে চেকা। বলা নিজ কৰ্তব্যত সংগ্ৰহ বলক পিতা। সহ্য হস্তিনাপুৰৰ ইমান সাহস যে দৈত্যৰ সবে
কৰিব ৰণ অজানাই এতিয়াও দৈত্যৰ পৰাক্ৰম দাদা ঐ মই পূৰ্বতেই কৈছোঁ যাক আমি মিত্ৰ বুলি ভাবি আহিছোঁ সি আমাৰ মহাশত্ৰু নহ'লেনো যুদ্ধৰ বাবে কৰে আপন ক্ৰোধ অগ্নি জ্বলাই মিত্ৰ দোষীৰ অহংকাৰী গৰ্ব কৰো খৰ্গ ব'লা দাদা যুদ্ধ যাত্ৰা কৰো আৰম্ভণ জয়ধ্বনি মেদিনী কপাই জয় দৈত্য শ্ৰেষ্ঠ অকাল ৰাজনৰ জয় মহা বীৰগণৰ জয় উজ্জয়িনী ৰাজ্যৰ জয় কুমাৰ যদিও বা মহাৰাজে যুদ্ধ স্থগিত ৰাখিলে তথাপিও গুপ্তচৰৰ মুখে পাইছে সম্ভেদ দৈত্যই যুদ্ধ কৰিবই আৰু বৰ্তমান আমাৰ সৈন্যৰ সংখ্যা কমি আহিছে কুমাৰ সেনাপতি তুমি শিবিৰলৈ গৈ অলপ সৈন্য নানাগৈ সেনাপতি কুমাৰ তোমাক এনেদৰে যুদ্ধ ক্ষেত্ৰত অকলে এৰি মই কিদৰে শিবিৰৰ যাত্ৰা কৰিম কিবা যদি অত্যন্তৰ ঘটে কুমাৰ এই চন্দ্ৰসেনে অকলেই দৈত্য বাহিনীকে কৰিব পৰাস্ত যোৱা কুমাৰ তেন্তে কুমাৰ শীঘ্ৰে যাত্ৰা কৰোঁ মই শিবিৰলৈ যোৱা। তুমি ভালদৰে দৈত্যৰ গতিবিধি কৰিবা নিৰীক্ষণ মই আহিলোঁ যোৱা সেনাপতি সৈন্যৰ সৈতে শিবিৰৰ পৰা কুমাৰ উলটি হোৱা পূৰ্বে মই যুদ্ধ কৌশল ৰচনা কৰিব লাগিব কি ঠিক সেই দৈত্য পাখণ্ডহঁতে কি ষড়যন্ত্ৰ কৰিছে ৰচনা গতিকে তাৰ প্ৰত্যুত্তৰৰ বাবে মই প্ৰস্তুত থাকিব লাগিব
চন্দ্ৰসেন এবাৰ ক'ত পলাই সাৰিবি চন্দ্ৰসেন? এই অকালে দিব আজি তোক মৃত্যুদণ্ড। পাখণ্ড দৈত্য, তহঁতৰ দৰে যুদ্ধ ক্ষেত্ৰৰ পলাবলৈ মই ভীৰু নহয়। বাস কৰি তহঁতক আজি নিষ্কণ্টক কৰোঁ হস্তিনাপুৰ। শুন হেৰো অবুধ পামৰ, তোৰ নিচিনা এটা নৰ পশুক পৰীক্ষিতে কিয় সেনাপতি পাতিলে সেয়াহে মোৰ বোধগম্য নহল। তোক বধ কৰি পৰিচয় দিওঁ মোৰ শক্তিৰ। দে যুদ্ধ নকৰি পলাম। মিছাচ ফালনৰ নাই প্ৰয়োজন দৈত্য ৰাজন। সাজু হ নকৰি পলাম। যুদ্ধ নকৰি পলাম। পুৰুষ দৈত্য অন্যায় ভাবে কৰি সমৰ কাপুৰুষালীৰ দিলে পৰিচয়। দেখ তহঁতৰ দৈত্যৰ পৰিচয়। মহাৰাজ জন্মভূমি ৰক্ষা কৰিব নোৱাৰিলো। বহু চেষ্টা কৰিলো মহাৰাজ। আপোনাৰ আদেশ অমান্য কৰাৰ বাবে মোক ক্ষমা কৰিব। প্ৰভু স্থান দিয়া তোমাৰ পদ কমল।
কেতিয়া কোনে আশ্রয় দিব, কেতিয়া কোনে আশ্রয় দিব। কি যে অপরূপা নারী! এই নারী মানৱৰ পত্নী হ'ব নোৱাৰে। এই নারী দৈত্যেশ্বৰৰ হে কাম্য। এই নারীক মই ভাৰ্যাৰূপে গ্ৰহণ কৰিমেই। যি সুন্দৰীৰ বাবে মহাৰণ কৰিছিল সূচনা, সেই অমূল্য ৰতনে আজি বেজাৰ কৰিছে। সহ্য কৰোঁ কেনেকৈ? নাই, এই ৰমণীক অতি সোনকালে আশ্ৰয় দি ভাৰ্যাৰূপে গ্ৰহণ কৰিব লাগিব। দৈত্যপতি, আপোনালোকে মোক যুৱতী কালতে বিধৱা কৰিলে, মোক এতিয়া কোনে আশ্ৰয় দিব? কোনো চিন্তা নাই ৰমণী, মই তোমাক আশ্ৰয় দিলো। আজি শান্তি হ'বা তুমি মোৰ ৰাজ পটেশ্বৰী। ৰবা ৰবা দৈত্যেশ্বৰে, ৰবা। এগৰাকী সামান্য পৰৰ স্ত্ৰীৰ বাবে ভায়ে ভায়ে বিবাদ নকৰিবা। ৰমণীয়ে বা কাকে স্বামী পৰণ কৰিব বিচাৰে তেওঁকতো এবাৰ সুধি চোৱা। শক্তিমন্ত শক্তিমন্ত জনকে মই মোৰ স্বামী ৰূপে কৰিম বাৰণ। এতিয়া ভাবি থাকিলে কি লাভ হ'ব? শুনা দৈত্যেশ্বৰে, শক্তিৰ পৰীক্ষা দি উপযুক্ত জনে ৰমণীক গ্ৰহণ কৰা। No.
মহাশক্তিমন্ত এতিয়া মোৰ বাটৰ কণ্টক তোৰ হ'ল। এতিয়া মই ৰমণীক নিঃসন্দেহে গ্ৰহণ কৰিব পাৰিম। ৰমণী, ৰমণী, আহা ৰমণী, মোক মোক স্বামী বৰণ কৰা। সাৱধান সাৱধান দৈত্য, ঐ তোৰ দৰে ভাতৃ খাতিক মই কদাপিতো স্বামী বৰণ নকৰোঁ নকৰোঁ নকৰোঁ। চালনা, তোৰ মুখ চাব নাপায়, তোৰ এই মুখ চালে মহাপাপ হয়। মুখ চালনা কৰি ক'ত সাৰিবা ৰমণী? এইবাৰ মই তোমাক বলেৰে হ'লেও হত্যাৰূপে গ্ৰহণ কৰিমেই। আহা আহা ৰমণী, আহা আহা ৰমণী। যুৱৰাজ, আহা আহা ৰমণী, আহা ৰমণী। মোক চালনা নকৰিবা ৰমণী, আহা 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 ৰমণী। ৰবা মোক বাট এৰি দিয়া যুৱৰাজ, এই ৰমণীয়ে মোক চালনা কৰিছে। ৰবা ৰমণীকে বিচাৰি যাওঁ। ৰবা দৈত্যেশ্বৰ ৰবা। যুৱৰাজ, এগৰাকী পৰৰ স্ত্ৰীৰ ওপৰত বলিয়াৰ দৰে আসক্ত হৈ যুৱৰাজ, নিজৰ আত্মীয়ক হত্যা কৰা জনক কোনে ৰমণীয়ে স্বামী বৰণ কৰিব? এই তোমাৰ অলেখ কল্পনা। তাৰ মানে প্ৰবঞ্চক তুমিয়েই। ওরা দৈত্যেশ্বর যুবরাজ, বিশ্বাসে ঘাতকতা ও প্রবঞ্চনা ও আর বিপদের সৃষ্টি করাতো এই কলির প্রধান ধর্ম, বুঝিলা তো? অহংকারী দেবতা, দেবতার স্বরূপ দিলেও দগাই। তোকো বধ কৰি ভাতৃ হত্যাৰ মই শোক কৰো নিবাৰণ। ক'ত গ'ল? পাপী কলি হ'ল অন্তৰ্ধান। এয়া মই কি কাৰ্য কৰিলোঁ সাধন? কলিৰ পৰোচনাত পৰি
নিজ নিজ ভাতৃকো মই হত্যা কৰিলোঁ। মোতকৈ আৰু মহাপাপী নাই। মোক ৰাজ্য ধন সম্পদ ৰমণী একোকে নালাগে। ময়ো ভাতৃৰ ওচৰলৈ যাওঁ। হে জগতবাসী, চোৱা, কলিক প্ৰশ্ৰয় দিয়াৰ ফলত মোৰ এনেকুৱা অৱস্থা। তোমালোকে কলিক প্ৰশ্ৰয় নিদিবা, নহ'লে তোমালোকৰো মোৰ দৰেই অৱস্থা হ'ব। অস্ত্ৰ হে অস্ত্ৰ, তোমাৰ সহায়তেই বহু যুদ্ধ কৰিলোঁ জয়। আজি মোৰ বক্ষৰ শোণিত পান কৰি বুকেই ধৰাৰ পৰা বিদায় দিয়া। হে জগতবাসী, তোমালোকে কলিক প্ৰশ্ৰয় নিদিবা, নহ'লে তোমালোকৰো মোৰ দৰেই অৱস্থা হ'ব। বিদায় বিদায় বিদায়। সেনাপতি চন্দ্ৰসেনৰ মৃত্যুৰ পাছত হস্তিনাপুৰৰ এক বৃহৎ শক্তি ক্ষয় হ'ল। অন্যহাতে দিনক দিনে বাঢ়ি অহা সদাচাৰে মোৰ মন একেবাৰে অশান্ত কৰি তুলিছে, যাৰ বাবে মই ৰাজকাৰ্যত মনোনিৱেশ কৰিব পৰা নাই। নানা বিৰক্তিয়ে মোক ভৰিছে আগুৰি। এই হেতু আজি মেঘয়ালৈ যোৱাৰ সিদ্ধান্ত কৰিছোঁ গ্ৰহণ। মেঘয়াৰ আমোদে কিছু পৰিমাণে সকাহ দিব মোৰ অশান্ত মনক। ৰক্ষা কৰা ৰাজা পৰীক্ষিত, ৰক্ষা কৰা। কোন তুমি? কিবা হেতু চঞ্চলতাৰে কৰিছা প্ৰৱেশ? হৈছে নেকি কিবা অথন্তৰ তোমাৰ? হে ৰাজা, ধৰ্মময় ধৰণী মত্যৰ তপ খোজ দয়াৰে মানৱৰ মুখ্য কৰিছোঁ সাধন। হে দেৱ, প্ৰতি নমস্কাৰ কৰিব গ্ৰহণ। কওকচোন, কিবা হেতু আপুনি ইমান চঞ্চলতাৰে কৰিছে প্ৰৱেশ? কি কাম ৰাজা, ভগৱান শ্ৰীকৃষ্ণ আৰু পাণ্ডৱসকল বৈকুণ্ঠগামী হোৱাৰ পাছৰে পৰাই এই মৰ্ত্যত কলিৰ ৰাজত্ব চলিছে। আমাৰো শক্তি লাহে লাহে ম্লান হৈ আহিছে। কলিৰ অনুচৰ বৰ্গই এই মহাপৃথিৱীত পাপৰ অগ্নিশিখা জ্বলাই তুলিছে, আৰু এতিয়া সি আপোনাৰ হস্তিনাপুৰত নিজৰ বংশ বিস্তাৰ কৰিব বিচাৰিছে। গতিকে সময় থাকোঁতে আপোনাক মই সতৰ্ক কৰি দিব বিচাৰিছোঁ, নহ'লে ৰুদ্ধ হ'ব এই মানৱৰ মুক্তিৰ পথ। ৰুদ্ধ হ'ব মানৱৰ মুক্তিৰ পথ। ধৰ্ম শূন্য হ'ব এই বসুন্ধৰা। ধৰ্ম শূন্য হ'ব এই বসুন্ধৰা। আপোনাক এই কথা মই কৰিলোঁ অৱগত। মই এতিয়া আহিছোঁ ৰাজা, মই এতিয়া আহিছোঁ। পাপমতী কলি, তোৰ ইমান সাহস!
কৃষ্ণ ধনঞ্জয় যোৱাৰ পাছত ভয় লাগি যায় গেলা মোৰে সেই হস্তিনাপুৰত নিপতিৰ বেশত চন্দালে আহি কৰিছহত পালে জমকাল তোৰ সন্মুখত মুহূৰ্ততে তোক কৰিম শিৰচ্ছেদ অনকলি এই মুহূৰ্ততে মই তোক কৰিছো আহ্বান মোৰ সন্মুখত আহি তই উপস্থিত অন্যথা তোৰ ঘটিব মহা অতন্তৰ রাজা পরীক্ষিত যুগরাজ কলিয়াহি উপস্থিত আপনার সন্মুখত কলি রাজন তোর ইমান সাহস হস্তিনাপুরত পাপৰ বেজ সিঁচিবলৈ আহিছ হে ৰাজন কালৰ আদেশ আৰু প্ৰকৃতিৰ নিয়ম অনুসাৰে মই মোৰ কৰ্তব্যই কৰিছো মাথো যিদৰে সত্যৰ পাছত ত্ৰেতাৰ পাছত দ্বাপৰ ঠিক দ্বাপৰৰ পাছত কলি যুগৰ আৰম্ভণি ঘটিছে মোক মোৰ কাৰ্যত বাধা নিদিব ৰাজন মোক বন্ধ কৰ কলি তোৰ আদেশৰ মোক নাই প্ৰয়োজন মোৰে জীৱিত কালত হস্তিনাপুৰত পাপৰ অজ্ঞাসন হ'বলৈ মই কদাপিতো দিব নোৱাৰো ক্ষমা কৰিব ৰাজন কালৰ গতি আৰু প্ৰকৃতিৰ নিয়মক কোনেও ৰুধিব নোৱাৰে আৰু যদি আপুনিও প্ৰকৃতিৰ বাধা হয় আপোনাৰ মৃত্যু স্বাভাৱিক ৰাজন মৃত্যু মোৰ তথাপিতো প্ৰতিজ্ঞা কৰিছো মই মোৰে জীৱিত কালত ধৰ্মৰ ওপৰত কলিৰ প্ৰাদুৰ্ভাৱ হ'বলৈ মই নোৱাৰো দিব ধৰিলো এই বান বজি উঠক বিধাতাই কাল আৰু প্ৰকৃতিৰ মাজত কণ্টক ৰূপে থিয় হৈ বিষ্ণুৰাত পৰীক্ষিতে আজি মুহূৰ্ততে কলিক কৰিব মই আপোনাৰ ওচৰত শৰণ বিচাৰিছো শৰণ দিয়াটো জানো আপোনাৰ ধৰ্ম নহয় হে ৰাজন আপুনি জীৱিত থকালৈকে ময়ো নিজকে কিছু সীমাত আবদ্ধ ৰাখিম যাতে প্ৰকৃতিৰো নিয়ম পূৰ্ণ হয় আপোনাৰ প্ৰতিজ্ঞা পূৰ্ণ হয় কিন্তু ৰাজন আপোনাৰ ৰাজ্যত থাকিবলৈ মোক অলপমান স্থান কৰক প্ৰদান তুমি পাণ্ডৱ বংশধৰৰ ওচৰত শৰণ বিচাৰিছা এই হেতু মই তোমাক অৱশ্যেই শৰণ দিম যিহেতু তুমি অধৰ্মৰ সহায়ক সেই হেতু তুমি মাত্ৰ 4 স্থানতে বসবাস কৰিব পাৰিবা জোৱা পাখা মদ্যপান পৰস্তি আৰু পঞ্চশুনা এই 4 স্থানত যিহেতু কমে কাম ক্ৰোধ আৰু নিত্যয়তাই বাস কৰে এই হেতু তুমি 4 স্থানত বসবাস কৰিবা কিন্তু এই স্থান যে একেবাৰে সীমিত ৰাজন কৃপা কৰি মোক অন্য স্থানৰ কৰক প্ৰদান অনাকলি যিহেতু সম্পদত ৰজগুণে বাস কৰে এই হেতু তুমি স্বৰ্ণত বাস কৰিব পাৰিবা কিন্তু মনত ৰাখিবা ৰাজন যে স্থানত ভগৱানৰ নাম গুণ কীৰ্তন শ্ৰৱণ হয় আৰু যে স্থানত ভগৱানৰ লীলা মহাত্ম্য প্ৰচাৰ হয় সেই স্থানত কদাপিতো নকৰিবা বাস মনত ৰাখিবা ৰাজন এই স্থানত কদাপিতো নকৰিবা বাস ৰাজন মই এতিয়া আহিলো
রাজা পরীক্ষিত নিজেই আহ্বান করি কলিক নেই কলা মোরে উদয়শ্বর একে অনাকাঙ্ক্ষিত হমিয়ে ধা বেশ বেশ রাজা তুমি প্ৰদান কৰা মোক সেই পঞ্চস্থানতে মই কৰিম বা কিন্তু সৰ্বপ্ৰথমে শুনত সৰ্বপ্ৰথমে শুনত অৰ্থাৎ তোমাৰ স্বর্ণ মুকুটত মই কৰিম বা প্রতি পলে তোমার হোমে তোমার স্বর্ণ মুকুটত প্রতি পলে তোমার হোমে তোমার স্বর্ণ মুকুটত পাখ করে কলিয়ে মতি প্রম করাই তোমার দু হাতের এক অধর মোরে ময়েই করিম হাধন খুলি দিম রাজা তোমার মৃত্যু দুয়ারে আৰু এতিয়া বুজিব জগতে এই কলি কিমান পাপী এই কলি কিমান অস্পৃশ্য কিন্তু বর্তমান কলিয়েই সর্বশ্রেষ্ঠ
পিতা পুত্র সেৱা কৰক গ্ৰহণ। যশস্বী ভৱ। উঠা বাছা। পিতা বাছা সিংগী। পিতা বৰ্তমান পৃথিৱীত বাঢ়ি অহা অনাচাৰে ধৰ্মক গ্ৰাস কৰি আহিছে। পিতা ভগৱান শ্ৰীকৃষ্ণ বৈকুণ্ঠ পৰায়ণ হোৱাৰ পাছৰে পৰা পিতা এই পৃথিৱীত কলিৰ আগমন ঘটিছে। পিতা এই যুগত জীৱৰ মুক্তিৰ বাবে শ্ৰৱণ কীৰ্তন আৰু ভকতি কৰাটো অতি প্ৰয়োজন। পিতা সেয়ে বাছা সংযম শক্তি সুচিন্তা আৰু সৎ পথেৰে সদায় ভগৱানক কৰিব স্মৰণ। সেই পৰম পূজ্য পিতৃদেৱ, আপোনাৰ একান্ত আৰাধ্যৰূপে সৰ্বতো পালিম সৰ্বদা। এই পুত্ৰকৰণীয় কাৰ্যকৰক প্ৰদান। বাছা সিংগী। পিতা শৰীৰ আৰাধনাৰ সময় আমাৰ অতি সমাগত। পিতা সেয়েহে এই বৃক্ষৰ তলত ব্ৰহ্মত আমি সমাধিত। পিতা তুমি সৰোবৰে স্নান কৰি আশ্ৰমৰ কৰণীয় কাৰ্য কৰিবা সমাধা। ভাল পিতৃদেৱ, মই এতিয়া স্নান পৰ্বৰ বাবে সৰোবৰে কৰিম গমন। যোৱা বাছা। হে প্ৰভু দয়াময় নিৰঞ্জন, কলিৰ কৰাল গ্ৰাসৰ পৰা জগতক কৰিবা উদ্ধাৰ। মৃগও খেদি খেদি অৰণ্য চলাত কৰিল। অন্যহাতে ভোক আৰু পিয়াহত মই অতিশী ভাগৰুৱা। কেনি গ'লে পাম বাৰু ক্ষুধা নিবাৰণৰ উপায়। ওচৰতে মহামুনি সমীকৰ আশ্ৰম, তালৈকে গৈ ক্ষুধা কৰো নিবাৰণ। মনত পৰিছে, সৌ দিশে গ'লে সমীকৰ আশ্ৰম। তাতেই গৈ মই ক্ষুধা নিবাৰণ কৰোঁগৈ। Hare Krishna
হে মণিবৰ, বিষ্ণুনাথ পৰীক্ষিতৰ প্ৰতি নমস্কাৰ কৰিব গ্ৰহণ। আহিছিলোঁ মৃগয়াৰ বাবে এই অৰণ্যৰ মাজে। ভোক আৰু পিয়াহত মই অতিকেই ভাগৰুৱা, সেইবাবে মোক অলপ জল প্ৰদান কৰক। মণিবৰ, মোক অলপ জল প্ৰদান কৰক। একে মণিবৰৰ নাই কোনো সমিধান। আশ্ৰমৰ ভিতৰে কোনোবা আছে নেকি? আশ্ৰমৰ ভিতৰে কোনোবা আছে নেকি? মোক অলপ জল প্ৰদান কৰক। নাই, নাই, কাৰোৱেই নাই সঁহাৰি। মণিবৰ, মণিবৰ, মই ৰজা পৰীক্ষিতে কৈছোঁ। মণিবৰ, মই ৰজা পৰীক্ষিতে কৈছোঁ। এই মুনি নিশ্চয় কোনোবা পাখণ্ড মিছা মিছা সমাধিৰে নিজৰ প্ৰভাৱ বজাব খুজিছে। ৰজাৰ কথাৰো কোনো মূল নাই। ৰজাৰ প্ৰতি অলপমান সহানুভূতি নাই। আনহে নালাগে ইমান বিচাৰোতে অলপমান চলি নকৰে প্ৰদান। ই দেখোন ৰজাকে অপমান কৰিছে। ই ৰজা পৰীক্ষিতকে অপমান কৰিছে। এই মুনিকে শাস্তি দিব লাগে। এই মুনিকে শাস্তি দিব লাগে। এই মুনিকে শাস্তি দিব লাগে। এই পাখণ্ড সঁচাকৈ শাস্তিৰ যোগ্য। এই পাখণ্ডই ৰজাক সন্মান কৰিব নাজানে। কি কৰোঁ? এইটো এটা মৰা সৰ্প। এই মৰা সৰ্পই হ'ব ইয়াৰ উচিত প্ৰতিকাৰ। পাখণ্ড, এই মৰা সৰ্প পিনে বহি থাক তই মৃতকৰ দৰে। বহি থাক তই মৃতকৰ দৰে। পুনবাৰ পৰৰ খেলো মই কলিৰ মহাত্ম পৰীক্ষিতক মতে প্ৰাণ কৰাই হাতিলো কৰ্ম। এই কৰ্মৰে দ্বাৰাই পৰীক্ষিত যাব ৰখা তলে। বিস্তাৰ হ'ব হস্তিনাপুৰত পাপৰ দাবানলে। ভগত প্ৰাণ বৈষ্ণৱৰ অত্যাচাৰ অনাচাৰ অধৰ্মই হ'ব চিৰ চেনেহৰে। ইহঁতৰ
ক্ষুধার্ত ভোগার্ত প্রাণ দেখে অজের পোড়া কলির অতৃপ্ত আত্মা নাচে উঠ আনন্দ মনে মোরে নাম কলি মোরে নাম কলি পিতা স্বর্গ, পিতা ধর্ম, পিতা হি পরমং তপ, পিতরি প্রতিমা বন্দে প্রান্তে সর্বদেবতা। পিতা কি শিরপূজ্যর পিতৃৰ গলত কোনে দিলে সৰ্প? নিশ্চয় কোনোবা অধৰ্মে কৰিছে এই দুষ্কাৰ্য। পাখণ্ড ৰাজা পৰীক্ষিত কি গৈক্ষণত আহি সামান্য জলৰ বাবে তপত সমাধিত হোৱা পিতৃৰ গলত সৰ্প কলিলে অৰ্পণ। কিয় জগতত কৈক্ষাত্ৰী ৰাখিলে আজীৱন? নকৰিলি দৰ, নবুজিলি মুনিৰ তপৰ পৰাক্ৰম। শুন পাখণ্ড ৰাজা পৰীক্ষিত, মই ছিঙিয়াই দিছোঁ তোক ব্ৰহ্মসাপ। ধৰ্মবত ৰজা হৈ তই যি কৰিলি দুষ্কাৰ্য, তাৰ পাপৰ ফলস্বৰূপে অহা 7 দিনৰ ভিতৰত তোক দক্ষকে দংশন কৰি বিগ বনি বিয়পাই তোৰ হৰি কৰিব ভস্ম। পিতা, তুমি কিয় এনেদৰে কৰিছা ক্ৰন্দন? মোক ক্ষমা কৰক পিতা। বাছা, খন্তেকৰ বাবে আপোনাক অকলশৰে থৈ যাওঁতেই সেই পাখণ্ড ৰাজা পৰীক্ষিতে চল বিচাৰি আশ্ৰমত কৰিছিল প্ৰৱেশ। ৰাজা পৰীক্ষিত? পিতা ৰাজা পৰীক্ষিত। কোনেও জল অৰ্পণ নকৰাত ৰজাই আপোনাৰ গলত এক মৰা সৰ্প দি কৰিলে দুষ্কাৰ্য। হে পিতা, আপোনাৰ এনে অৱস্থা সহিব নোৱাৰি ময়ো ৰাজা পৰীক্ষিতক অহা 7 দিনৰ ভিতৰত দক্ষকে দংশন কৰিবলৈ দিলো ব্ৰহ্মসাপ। পিতা, কি কাৰ্য কৰিলা বাছা? পিতা, সামান্য লঘু দুখতে
নিষ্পাপ ৰাজা পৰীক্ষিতক এনে গুৰুদণ্ড কৰিলা প্ৰদান। পিতা তুমি জানানে বাছা? পিতা পৰীক্ষিত এজন ধৰ্মব্ৰত ৰজা পাণ্ডৱ বংশৰ। পিতা কলিৰ দৰে পাষাণ এই যুগত তেখেতৰ দৰে ৰজাৰ সুশাসনত আমি শান্তিৰে কৰিছো নিবাস। পিতা এনে অৱস্থাত যদি দেশত অৰাজকতা হয় তেন্তে অত্যাচাৰ অনাচাৰ দস্যুবৃত্তিৰ প্ৰভাৱত আচাৰ ধৰ্ম লোপ পাব। তুমি পৰম তেজস্বী হৈও উচিত কৰ্ম নকৰিলা বাছা। তুমি পৰম তেজস্বী হৈও উচিত কৰ্ম নকৰিলা। এই কৰ্মৰ দ্বাৰা আমিহে আজীৱন পাপৰ সমভাগী হৈ ৰম। বাৰু বাছা ব'লা আমি এতিয়াই ৰাজা পৰীক্ষিতক সাপৰ কথা অৱগত কৰিব লাগিব। অন্যথা মহাবিপদৰ সূচনা হ'ব এই হস্তিনাপুৰত। ব'লা বাছা অতি শীঘ্ৰে শিষ্যৰ সহিতে হস্তিনাপুৰলৈ কৰো গমন। বলক পিতা।